অসমৰ একাংশ আবাসীৰ মাজত এতিয়া এক আতংকই বিৰাজ কৰিছে। এক আতংক, এক শংকা, এক ভয়, এক অনিশ্চয়তাই খেদি পৰিছে অসমৰ একাংশ আবাসীক। আমি আপোনালোকক কিছু দৃশ্য দেখুৱাম। তাৰ পূৰ্বে জনাবলৈ বিচাৰিছো যে এই আতংক, ভয়, শংকা, অনিশ্চয়তা প্ৰকৃততে কৰ। নমস্কাৰ, মই মনিষা। আপোনালোকক দিবলৈ বিচাৰিছো সৰু পথাৰৰ উচ্ছেদ কেন্দ্ৰিক কিছু বিশেষ আপডেট। আমি আপোনালোকক পোনে পোনে কেইটামান ভিজুৱেল দেখুৱাবলৈ বিচাৰিছো। প্ৰথমে এই দৃশ্যবোৰলৈ মন কৰিব। এই দৃশ্য হৈছে উৰিয়াম ঘাটৰ একাংশ উচ্ছেদিত, যিসকল লোকলৈ উচ্ছেদৰ জাননী গৈছে, তেওঁলোকে স্বইচ্ছাই সেই ঘৰ বাৰী ত্যাগ কৰিছে আৰু তাৰ পাছতে তেওঁলোকে এবাৰ মুখ্যমন্ত্ৰীক লগ কৰিবলৈ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। কিয়নো উৰিয়াম ঘাটৰ এইসকল বাসিন্দা, যিসমূহ বাসিন্দাৰ দৃশ্য আমি আপোনালোকক এই সময়ছোৱাত স্ক্ৰীনত দেখুৱাইছো, এইসকল বাসিন্দাৰ দাবী, আমাৰ জন্ম ইয়াত, আমাৰ ককাৰ জন্ম ইয়াত, তেনেহ'লে আমি কলৈ যাম, আমি কি কৰিম, ক'ত থাকিম, কেনেকৈ থাকিম? আমাৰো জীয়াই থকাৰ অধিকাৰ আছে, আমিও মানুহ। আমি এই ঠাইৰ বাসিন্দা হয় নে নহয়, প্ৰয়োজন হ'লে তদন্ত কৰক। তদন্তত যদি আমি ভুল বুলি প্ৰমাণিত হওঁ, তেনেহ'লে আমাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰক। এয়া এই মানুহখিনিৰ দাবী। বৃহস্পতিবাৰৰ দিনটোত যেতিয়া শুকুৰবাৰৰ দিনটোত যেতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উৰিয়াম ঘাট পৰিদৰ্শনৰ বাবে গৈছিল আৰু তেওঁৰ সৈতে তেওঁক সংগ দিছিল সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে। আৰু সেই সময়ছোৱাত এটা দৃশ্য দেখিবলৈ পোৱা গৈছিল যে উৰিয়াম ঘাট এতিয়া প্ৰায় নিশব্দ, নিজান আৰু নিতাল। সেই স্থানত থিয় হৈ এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই ঠাইসমূহ পৰিদৰ্শন কৰিছিল। সংবাদ মাধ্যমৰ সন্মুখত কৈছিল, উৰিয়াম ঘাট যিহেতু এক বনাঞ্চল, এক বনভূমি, গতিকে বনভূমি মোকলাই বন বিভাগক গতাই দিয়া হ'ব, এই কথা স্পষ্ট। আৰু তাৰ পাছতে উৰিয়াম ঘাট পৰিদৰ্শনৰ বাবে যোৱা মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ এনেদৰেই একাংশ লোকে ভিৰ কৰিলেহি। তেওঁলোকে প্ৰকৃততে কৈছিল কি, তেওঁলোকৰ আহ্বান কি? প্ৰথমে আপোনালোকে সেই এম্বিয়েন্স সহ তেওঁলোকে আৰক্ষীক কি বাৰম্বাৰ আহ্বান জনাইছে, একত্ৰিতভাৱে কি ক'বলৈ বিচাৰিছে, এবাৰ মুখ্যমন্ত্ৰীক লগ ধৰিবলৈ ওৰেটো দিন, ওৰেটো নিশা কেনেদৰে তেওঁলোকে তাত বন্দাবৰ দি থিয় হৈ থাকিলে, হাত জোৰ কৰি, কাকুতি মিনতি কৰি, হাহাকাৰ কৰি, কান্দি, চকু পানীৰে তেওঁলোকে এবাৰ মাথো অপেক্ষা কৰিছে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ। আমি এই মুহূৰ্তত আপোনালোকক দেখুৱাইছো সেই দৃশ্য। প্ৰথমে সেই এম্বিয়েন্সখিনি শুনক, কেনেদৰে বাৰম্বাৰ কৈছে আমাৰ ইয়াতেই জন্ম, আমি কলৈ যাম। এম্বিয়েন্সটোলৈ মন কৰক। ছাৰে অলৰেডি কথা পাতিব গৈছে। ছাৰে কি কয় আমি তেতিয়াহে গম পাম। চিন্তা কৰিছে, মই জানো, সেইকাৰণে কৈছো। চৰকাৰে চিন্তা কৰিছে, এয়া এইসকল লোকৰ আহ্বান, কাতৰ আহ্বান, এবাৰ মুখ্যমন্ত্ৰীক লগ কৰিবলৈ দিয়ক, এবাৰ আমাৰ মনৰ কথাখিনি তেওঁৰ সন্মুখত পাতিবলৈ দিয়ক। কিয়নো এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে যে 29 জুলাইত উৰিয়াম ঘাটত উচ্ছেদ চলিব। উৰিয়াম ঘাটৰ তামোলবাৰীৰ মাজে মাজে গৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনসহ তেওঁ যেতিয়া পৰিদৰ্শন কৰিছিল, তাৰ পাছতে স্পষ্ট হৈ পৰিছিল উৰিয়াম ঘাটত উচ্ছেদ নিশ্চিত। উৰিয়াম ঘাটৰ প্ৰায় 3000 বিঘা ভূমিক উচ্ছেদৰ বাবে চিনাক্ত কৰা হৈছে। তাৰ 1000 বিঘা ভূমি প্ৰথম পৰ্যায়ত উচ্ছেদ চলোৱা হ'ব। তাৰ পৰৱৰ্তী পৰ্যায়ত উৰিয়াম ঘাটৰ অন্যান্য অঞ্চলসমূহত উচ্ছেদ
উচ্ছেদ চলোৱা হ'ব আৰু 29 জুলাইত যে উচ্ছেদ হ'ব সেই কথা প্ৰায় স্পষ্ট আজি 26 জুলাই মাজত মাথো দুটা দিন 27 জুলাই আৰু 28 জুলাই 29 জুলাইত উৰিয়ামঘাটৰ এই তামোলবাৰীৰ মাজে মাজে চলিব বুলডোজাৰ চলিব প্ৰশাসনৰ হাতুৰা এই সকল মানুহৰ ঘৰৰ ওপৰত হয়তো বুলডোজাৰে মহতিয়াই নিব এই সকল ঘৰৰ মানুহৰ যিসকলে এপদ এপদকৈ তেওঁলোকৰ ঘৰৰ সম্পত্তিবোৰ গোটাইছিল সেইসমূহ হয়তো থানবান হৈ যাব এখন সুখৰ সংসাৰ যিখন সংসাৰ গঢ়িবলৈ মানুহক ওৰেতো জীৱন লাগে এখন ঘৰ যিখন ঘৰৰ তলত যিখন চালিৰ তলত নিখাটো কটাবলৈ মানুহে ওৰেতো দিন পৰিশ্ৰম কৰে কাৰণ সকলোৰে অন্তত সকলোকে আহি এখন ঘৰ লাগে এটা পৰিয়াল লাগে মূৰৰ ওপৰত এখন চালি লাগে আৰু সেই চালিখনকেই ঘৰ বুলি কোৱা হয় যিখন ঘৰত সকলো ধৰণৰ আধুনিকতাৰ সা-সৰঞ্জাম নাথাকিলেও নিৰাপত্তাৰ থাকে ভাল পোৱাৰ থাকে নিজেই গটোৱা সম্পদখিনিৰে গঢ়া ঘৰখনৰ এক নিভাজ ভাল পোৱা থাকে আৰু হয়তো হাতত মাত্ৰ ৪৮টা ঘণ্টা এই ৪৮টা ঘণ্টাৰ অন্তত উৰিয়ামঘাটৰ এই সকল মানুহৰ যিসকল মানুহে এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লগ ধৰিবলৈ হামৰাও কাঢ়িছে কাতৰ অনুৰোধ জনাইছে ৪৮টা ঘণ্টাৰ অন্তত তেওঁলোকৰ সপোনবোৰ থানবান হৈ যাব ভাঙি চুৰমাৰ হৈ পৰিব সকলো সেই যে ঘৰখন য'ত এপদ এপদকৈ এটকা দুটকাকৈ সাঁচি এপদ সামগ্ৰী কিনা হয় সেই সামগ্ৰীবিধো হয়তো শেষ হৈ যাব চৰকাৰী ভূমি উচ্ছেদমুক্ত হ'ব লাগে চৰকাৰী ভূমিত উচ্ছেদ চলাব লাগে বেদখলমুক্ত হ'ব লাগে বনভূমি বেদখলমুক্ত হ'ব লাগে জলাশয় বেদখলমুক্ত হ'ব লাগে কিন্তু প্ৰশ্ন হৈছে এই মানুহবোৰ এতিয়া যাব কলৈ এই মানুহবোৰক আজিৰ পৰা ২০-২৫ বছৰ পূৰ্বে তেওঁলোকে দাবী কৰা ধৰণে যদি তেওঁলোকে তাত বসবাস আৰম্ভ কৰিছিল বসতি আৰম্ভ কৰিছিল তেওঁলোকে তাত তামোলৰ গছ ৰোপণ কৰিছিল নাৰিকলৰ গছ ৰোপণ কৰিছিল আম কঁঠাল ৰুইছিল ধান খেতি আৰম্ভ কৰিছিল তেতিয়াই তেওঁলোকক সেই সময়ছোৱাতে বাধা দিয়া নহল কিয় আজিৰ পৰা ২০-২৫ বছৰ পূৰ্বে সেই সময়ত বন বিভাগে কি কৰি আছিল সেই সময়ৰ চৰকাৰে কি কৰি আছিল আজি হয়তো আজিৰ অসম চৰকাৰে হয়তো ক'ব যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে হয়তো ক'ব যে কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰে এই সকল লোকক তাতে বসতি স্থাপন কৰিবলৈ দিছিল আজিৰ বিজেপি চৰকাৰত কোন আছে এসময়ৰ কংগ্ৰেছী নেতাৰে ভৰি আছে আজিৰ বিজেপিৰ চৰকাৰ আজিৰ বিজেপিৰ কেবিনেট মন্ত্ৰী সভা তেওঁলোক তেতিয়া কংগ্ৰেছতেই নাছিল নে তেওঁলোকৰ মন মগজুলৈকে এবাৰলৈ অহা নাছিল নে যে এয়া বনভূমি ইয়াত মানুহক বসতি স্থাপন কৰিবলৈ দিলে এদিন হলেও উচ্ছেদ হ'বই আৰু তাৰ পাছতেই মানুহবোৰৰ আলাই আথানি হলে কি হ'ব সমান্তৰালভাৱে যদিহে এওঁলোক অবৈধ অনুপ্ৰৱেশকাৰী তেনেহলে তেওঁলোকক অবৈধ অনুপ্ৰৱেশত বাধা দিব পৰাকৈ সম্পূৰ্ণ নীতি নিৰ্দেশনা জাৰি কৰা হোৱা নাছিল কিয় কাটাতাৰৰ সেই সীমান্তৰ সমস্যাৰ সমাধান নহয় কিয় বাৰে বাৰে অনুপ্ৰৱেশকাৰী ভাৰতত প্ৰৱেশ কৰিবলৈ তেনে ধৰণৰ সুযোগ পায় কিয় গতিকে এনেবোৰ প্ৰসংগৰো আজি অৱতাৰণা হৈছে আমি পুনৰবাৰ দেখুৱাইছো এই সকল মানুহৰ হামৰাওবোৰ এই সকল মানুহৰ কাতৰ অনুৰোধবোৰ কাৰণ এই মানুহখিনিয়ে বাৰম্বাৰ অনুৰোধ কৰিছে এবাৰ আমাক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লগ কৰিবলৈ দিয়ক এবাৰ আমাৰ মনৰ কথাবোৰ ক'বলৈ দিয়ক আমি কলৈ যাম কি কৰিম ক'ত থাকিম কেনেকৈ থাকিম আমাৰ সন্তানৰ ভৱিষ্যত কি হ'ব এই সকলো কথাৰ এটা উত্তৰ আমি বিচাৰো মুখ্যমন্ত্ৰীৰ পৰা আৰু সেয়েহে এনেকৈয়ে উৰিয়ামঘাটত এনেকৈ দেখিবলৈ পোৱা গ'ল সাধাৰণ মানুহৰ ভিৰ ২৯ জুলাইত উচ্ছেদ হ'ব ২৯ জুলাইত হয়তো সকলো তছনছ হৈ পৰিব আৰু তাৰ পাছৰে পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে উৰিয়ামঘাটত এতিয়া এক হাহাকাৰ অৱস্থা আমি হাহাকাৰ অৱস্থাৰ এই দৃশ্যবোৰ দেখুৱাইছো এই মানুহবোৰৰ চকুবোৰলৈ মন কৰক এই মানুহবোৰৰ কথাৰ ঠাচলৈ মন কৰিব এই কথাৰ ঠাচত কেতিয়াও এওঁলোক যে চৰঞ্চলৰ মানুহ বা এওঁলোক যে পমুৱা মুছলমান তেনে ধৰণৰ কিন্তু কথাৰ ঠাচ এওঁলোকৰ মাজত বিচাৰি পোৱা নাযায় যদিও দাবী কৰা হৈছে যে যিসকল উচ্ছেদ কৰা হৈছে বা যিসকল অসমত মুছলমান লোক আছে সেই ১ কোটি মুছলমান লোকৰ ৩% খিলঞ্জীয়া অসমীয়া বাকীবোৰ নহয় আৰু যদি হেয়াই হয় তেনেহলে এই সকল লোকৰ অনুপ্ৰৱেশত বাধা দিয়া হোৱা নাছিল কিয় এনেবোৰ প্ৰশ্নৰো আজি অৱতাৰণা হৈছে এই দৃশ্য আমি আপোনালোকক দেখুৱাইছো সৰু পথাৰৰ
সৰু পথাৰৰ দৃশ্য এয়া সৰু পথাৰত 29 জুলাইত চলিব প্ৰশাসনৰ বুলডোজাৰ চলিব উচ্ছেদৰ হাতোৰা আৰু তাৰ পাছতে এই মানুহবোৰৰ ঘৰবোৰ শেষ হৈ যাব আমি এইখিনিতে এটা কথা স্পষ্ট কৰি দিবলৈ বিচাৰিছো আমি উচ্ছেদৰ বিৰোধিতা এই মুহূৰ্তলৈকে এইভাবে কৰা নাই কিয়নো এয়া বনভূমি কিয়নো এয়া সৰকাৰী ভূমি জলাশয় তথা বনভূমিত উচ্ছেদ হ'ব সেই সমূহ বেদখল মুক্ত হ'বই লাগিব কিন্তু বেদখল মুক্ত কৰাৰ সমান্তৰালকৈ সেই মানুহখিনিক সংস্থাপন দিয়াৰ কথাবোৰ কেনে হ'ব কি হ'ব তেনে ধৰণৰ গাইডলাইনবোৰ প্ৰকৃততে মানুহৰ সন্মুখলৈকে আহিছে নে নাই বা সেই সমূহ গাইডলাইন জাৰি কৰা হৈছে নে নাই তেনেবোৰ কথাৰো এতিয়া আহি পৰিছে এতিয়া আমি আপোনালোকক দেখুৱাইছো এয়া সৰু পথাৰৰ দৃশ্য আমি পুনৰবাৰ কৈছো মাজত মাথু আৰু 48টা ঘণ্টাৰ অন্তত উৰিয়াম ঘাটত চলিব প্ৰশাসনৰ বুলডোজাৰ চলিব প্ৰশাসনৰ হাতোৰা সকলো শেষ হৈ যাব একোখন ঘৰ ভাঙি থানবান হৈ পৰিব একোখন সংসাৰৰ হয়তো আৰু কোনো পৰিচয় নাথাকিব তেওঁলোকৰ পৰিচয় থাকিব কিন্তু তেওঁলোকৰ এটা নিৰ্দিষ্ট ঠিকনা নাথাকিব যিটো ঠিকনাত কাৰোবাৰ হয়তো চিঠিখন আহে যিটো ঠিকনাত কাৰোবাৰ হয়তো কোনোৱে হয়তো বিশেষ নিজৰ ঠিকনা ৰূপে তেওঁলোকে সেই ঠিকনাটোক দিব পাৰে এটা ঠিকনা এটা পৰিয়ালৰ বাবে কিমান গুৰুত্বপূৰ্ণ আমি প্ৰত্যেকই জানো সেই ঠিকনাটো হয়তো লাহে লাহে শেষ হৈ আহিব এয়া উৰিয়াম ঘাটৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছো পুনৰ আমি আপোনালোকক সেই এম্বিয়েন্সটো শুনাবলৈ বিচাৰিছো সেই মানুহখিনিয়ে কেনেদৰে বাৰম্বাৰ কাটৰ অনুৰোধ কৰিছে বাৰম্বাৰ হাহাকাৰ কৰিছে যে এবাৰ আমাক মুখ্যমন্ত্ৰীক লগ কৰিবলৈ দিয়ক এম্বিয়েন্সবোৰ শুনক ছাৰে অলৰেডি কথা পাতিব গৈছে ছাৰে কি কয় আমি তেতিয়াহে গম পাম চিন্তা কৰিছে মই জানো সেইকাৰণে কৈছো চৰকাৰে চিন্তা কৰিছে ছাৰে অলৰেডি কথা পাতিব গৈছে ছাৰে কি কয় আমি তেতিয়াহে গম পাম চিন্তা কৰিছে মই জানো সেইকাৰণে কৈছো চৰকাৰে চিন্তা কৰিছে ছাৰে অলৰেডি কথা পাতিব গৈছে ছাৰে কি কয় আমি তেতিয়াহে গম পাম চিন্তা কৰিছে মই জানো সেইকাৰণে কৈছো চৰকাৰে চিন্তা কৰিছে এয়া এই মানুহখিনিৰ মন্তব্য এওঁলোকে এনেকৈয়ে সৰু পথাৰত শুকুৰবাৰৰ দিনটো ওৰেটো দিন এনেকৈয়ে বাট চাই ৰ'ল এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লগ পাবলৈ কিয়নো এই মানুহখিনিৰ ঘৰখন যাব কিয়নো এই মানুহখিনিৰ ঠিকনাটো যাব এই মানুহখিনিৰ এটা পৰিচয় তেওঁলোকৰ নোহোৱা হৈ যাব এটা নিগাজি ঠিকনা তেওঁলোকৰ শেষ হৈ যাব
আৰু এই মানুহখিনিয়ে সেয়েহে এতিয়া হামৰাও কাঢ়িছে এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লগ পাবলৈ বিচাৰিছে কিয়নো মাজত মাথো আৰু ৪৮টা ঘণ্টা এই ৪৮টা ঘণ্টাৰ পিছতেই অহা ২৯ জুলাইত উৰিয়ামঘাটৰ তামোলবাৰীৰ মাজে মাজে চলিব বুলডোজাৰ চলিব প্ৰশাসনৰ হাতোৰা এই মানুহখিনি এতিয়াৰে পৰা উচ্ছেদিতৰ তালিকাত অন্তৰ্ভুক্ত হ'ব ২৯ জুলাইৰ পাছত এওঁলোকৰ প্ৰকৃততে কি হ'ব কোনেও নাজানে ২৯ জুলাইৰ পাছত এওঁলোক কলৈ যাব কোনেও নাজানে ২৯ জুলাইৰ পাছত এওঁলোকৰ পুনৰ সংস্থাপনৰ বিষয়টো কি হ'ব কোনেও নাজানে ২৯ জুলাইৰ পাছত এওঁলোকৰ সন্তানৰ একাডেমিক কেৰিয়াৰ কি হ'ব কোনেও নাজানে ২৯ জুলাইৰ পাছত এওঁলোকৰ কৰ্মসংস্থাপন কি হ'ব কোনেও নাজানে ২৯ জুলাইৰ পাছত এওঁলোকৰ পাকঘৰৰ সেই চৰুটো জ্বলিব নে নাই চৌকা জ্বলিব নে নাই চৰুত ভাত উতলিব নে নাই সেয়াও কোনে নাজানে ২৯ জুলাইৰ পিছত এওঁলোকে এখন ঘৰত এটা পোহৰ জ্বলাব পাৰিব নে নাই সেয়াও কোনেও নাজানে আৰু সেয়েহে এতিয়া মানুহখিনিয়ে কান্দিছে খঙত উতলি উঠিছে এবাৰ মুখ্যমন্ত্ৰীক লগ পাবলৈ বিচাৰিছে হেপাহৰ ঘৰখন চিৰদিনৰ বাবে ৰখাব যাতে ৰাখিব পাৰে তাৰে বাবে শেষ চেষ্টাটো কৰিছে আৰু সেই শেষ চেষ্টাৰ বাবে মুখ্যমন্ত্ৰীক লগ পাবলৈ এনেদৰে ভিৰ কৰিছে অসংখ্যজনে কোনোবাই কান্দিছে কোনোবাই ক্ষোভত চিঞৰি কৈছে আৰু কোনোবাই হাতজোৰ কৰিছে আমাক মুখ্যমন্ত্ৰীক লগ কৰিবলৈ দিয়ক এয়া সৰু পথাৰৰ দৃশ্য কিয়নো উৰিয়ামঘাটত উচ্ছেদ চলিব ২৯ জুলাইত প্ৰশাসনৰ উচ্ছেদ অভিযান আৰম্ভ হ'ব সৰু পথাৰৰ উৰিয়ামঘাটত আৰু তাৰ পূৰ্বে এনেদৰে হাহাকাৰ কৰা অৱস্থাত দেখিবলৈ পোৱা গ'ল তাৰ একাংশ লোকক মন কৰক এই এম্বিয়েন্সবোৰ আৰু এই এম্বিয়েন্সৰ অন্তত আমি সেই উচ্ছেদিতৰ তালিকাত অন্তৰ্ভুক্ত হোৱা সেইসকল ভুক্তভোগী মানুহৰ কিছু মন্তব্য শুনাম ছাৰে অলৰেডি কথা পাতিব গৈছে ছাৰে কি কয় আমি তেতিয়াহে গম পাম চিন্তা কৰিছে মই জানো সেইকাৰণে কৈছো চৰকাৰে চিন্তা কৰিছে ছাৰে অলৰেডি কথা পাতিব গৈছে ছাৰে কি কয় আমি তেতিয়াহে গম পাম চিন্তা কৰিছে মই জানো সেইকাৰণে কৈছো চৰকাৰে চিন্তা কৰিছে চৰকাৰে দিয়া হয় এখন বিটিভি এখনতো চৰকাৰী হয় ছাৰ এখন কাগজটো মিছা হ'ব নোৱাৰে ছাৰ হ'ব পাৰে জানো কওক আপোনালোকে এখন কেনেকুৱা মিছা হ'ব পাৰে এখন আমাৰ গাঁৱৰ বনাইছিলে আমাৰ ল'ৰা ছোৱালী স্কুল ইয়াতে চবে পঢ়িছে আমাৰ একো আগতো আমাক ক'ব পাৰে এতিয়াতো আমাক কেলৈ ক'ব পাৰি ছাৰ আমিতো বৰাকবেলি মানুহ আমি ইয়াতে আমাৰ চবৰ জন্ম চবৰ ইয়াতে স্কুল পঢ়িছোঁ ইয়াতে ৰেচন কাৰ্ড ইয়াতে ভোটাৰ আইডি চব আমাৰ ইয়াতে আমি এতিয়া কেনেকৈ হেৰি পালে যদি আমি ইয়াৰে মানুহ থাকিবলৈ দিয়ক কাৰণ আমাৰ যাবলৈ কোনো জেগা নাই আমি ল'ৰা ছোৱালী লৈ গছৰ তলত মুকলি আকাশৰ তলত বৰষুণে ৰ'দে থাকিব লাগিব আমি যাম ক'ত
হোৱা নাই, ইমানখিনি হেৰি হোৱা নাই। 1973-74 চনৰ পৰা মানুহখিনি আহি এই নগাৰ লগত সংঘৰ্ষ কৰি আজি 8 বছৰে মই এইখন গাঁৱৰে ছোৱালী, এইখন গাঁৱৰে বোৱাৰী, মই প্ৰায় জানো এই গাঁৱৰ হেৰি। আমি সৰু থকা সময়ত মা দেউতাক ঠাণ্ডা দিনত কমচে আমাক চুৱেটাৰ 3-4টা পিন্ধি থৈ ৰাখি দিয়ে, কাৰণ কেতিয়া নগাৰ গণ্ডগোল উঠিব আমাক লৈ পলাব লাগিব। তেনেকুৱা ধৰণৰ কিমান নগাৰ অপহৰণ কৰিছে, কিমান ঘৰত আহি কিমান কি ক'ম আৰু নগাৰ অত্যাচাৰ। মই তেওঁলোক আমাৰ চুবুৰীয়া ৰাজ্য, তেওঁলোকক বেয়া পোৱা নাই সেই সময়ত, সেইটো বেলেগ কথা। সৰু পথাৰ ছোৱালী, গাৰ্লছ স্কুলত পঢ়া ছোৱালী, আমাৰ মা কেনেকুৱা বিদেশী হ'ব পাৰে আপোনালোকে কওক। আমাৰ দেউতা আহিছে 10 বছৰ বয়সত, ককা দেউতাই লৈ আহিছে, ক'ৰ পৰা আহিছে তেওঁলোকে, আমাৰ দেউতাৰ কোনো মাটি বিধি নাই, চব চালি জাৰি চাই মেলি খেদক, কোনো আপত্তি নাই। কিন্তু আমি এনে বাৰে বাৰে অবৈধ অনুপ্ৰৱেশকাৰী, অবৈধ সন্দেহকাৰী, এইটো সহ্যবিলাক এইখন জাতিৰ জন্ম হয় যদি আমি অবৈধ অনুপ্ৰৱেশকাৰী বা অবৈধ বিদেশী বাংলাদেশী বুলি আমি সেইবিলাক প্ৰশ্নৰ সন্মুখীন হ'ব লাগে। আমাৰ কি হ'ব আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত হ'ব। অনুৰোধ কৰিছোঁ CM ছাৰক যে এইবিলাক তেওঁলোকে তদন্ত কৰক, তদন্ত কৰি মেলি চাওক সঁচা মিছাত। আমি নিশ্চয় CM ছাৰক লগ কৰিম বুলি আশা কৰি আহিছোঁ, আমি চেষ্টা কৰিম লগ কৰিবলৈ, যদি লগ পাওঁ আমি CM ছাৰক। এইখন গাঁও স্থাপিত হোৱা এইটো গাঁওৰক্ষী বাহিনী কাগজ হয়। এয়া চাওক, এইখন কেনেকুৱা নতুন গাঁও হৈছে আপুনি চাওক। এইখনতো চৰকাৰ হেৰি আপোনাৰ চৰকাৰে দিয়া হয়, এইখন BTP, এইখনতো চৰকাৰী হয় ছাৰ। এইখন কাগজটো মিছা হ'ব নোৱাৰে ছাৰ, হ'ব পাৰে জানো কওক আপোনালোকে। এইখন কেনেকুৱা মিছা হ'ব পাৰে আপুনি কওক। এইখন আমাৰ গাঁৱৰ দিব নালাগিছিলে, আমাৰ ল'ৰা ছোৱালী স্কুল ইয়াতে চবে পঢ়িছে, আমাক একো আগতো আমাক ক'ব পাৰে, এতিয়াতো আমাক কেলৈ ক'ব পাৰিছে। আমিতো বৰাকবেলি মানুহ, আমি ইয়াতে আমাৰ চবৰ জন্ম চবৰ ইয়াতে স্কুল পঢ়িছোঁ, ইয়াতে ৰেচন কাৰ্ড, ইয়াতে ভোটাৰ আইডি চব আমাৰ ইয়াতে। আমি এতিয়া কেনেকৈ হেৰি পালে যদি আমি ইয়াৰে মানুহ হয়, আমাক ভোট কেনেকৈ দিছে, কেনেকৈ দিছে আমাক একো নিদিয়াকৈ চব দিছে। আমি থাকিবলৈ দিয়ক, কাৰণ আমাৰ যাবলৈ কোনো জেগা নাই। আমি ল'ৰা ছোৱালী লৈ গছৰ তলত, মুকলি আকাশৰ তলত বৰষুণে ৰ'দে থাকিব লাগিব। আমি যাম ক'ত যাম, যাবলৈ ক'ত জেগা আছে? সৰু ল'ৰা ছোৱালীবিলাক ইমান বুঢ়া মা, সৰু ল'ৰা ছোৱালী কণকে চলিম, ক'ত থাকিম এই মুকলি আকাশৰ তলত? অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয়, আপোনালোকৰ জৰিয়তে অনুৰোধ কৰিছোঁ। আৰু এই জেগাডোখৰ এনেই মুকলি হোৱা নাই, ইমানখিনি হেৰি হোৱা নাই। 1973-74 চনৰ পৰা মানুহখিনি আহি এই নগাৰ লগত সংঘৰ্ষ কৰি আজি 8 বছৰে মই এইখন গাঁৱৰে ছোৱালী, এইখন গাঁৱৰে বোৱাৰী, মই প্ৰায় জানো এই গাঁৱৰ হেৰি। আমি সৰু থকা সময়ত মা দেউতাক ঠাণ্ডা দিনত কমচে আমাক চুৱেটাৰ 3-4টা পিন্ধি থৈ ৰাখি দিয়ে, কাৰণ কেতিয়া নগাৰ গণ্ডগোল উঠিব আমাক লৈ পলাব লাগিব। তেনেকুৱা ধৰণৰ কিমান নগাৰ অপহৰণ কৰিছে, কিমান ঘৰত আহি কিমান কি ক'ম। তেওঁলোক আমাৰ চুবুৰীয়া ৰাজ্য, তেওঁলোকক বেয়া পোৱা নাই সেই সময়ত, সেইটো বেলেগ কথা। সৰু পথাৰ ছোৱালী, গাৰ্লছ স্কুলত পঢ়া ছোৱালী, আমাৰ মা কেনেকুৱা বিদেশী হ'ব পাৰে আপোনালোকে কওক। আমাৰ দেউতা আহিছে 10 বছৰ বয়সত, ককা দেউতাই লৈ আহিছে, ক'ৰ পৰা আহিছে তেওঁলোকে, আমাৰ দেউতাৰ কোনো মাটি বিধি নাই, চব চালি জাৰি চাই মেলি খেদক, কোনো আপত্তি নাই। কিন্তু আমি এনে বাৰে বাৰে অবৈধ অনুপ্ৰৱেশকাৰী, অবৈধ সন্দেহকাৰী, এইটো সহ্যবিলাক এইখন জাতিৰ জন্ম হয় যদি আমি অবৈধ অনুপ্ৰৱেশকাৰী বা অবৈধ বিদেশী বাংলাদেশী বুলি আমি সেইবিলাক প্ৰশ্নৰ সন্মুখীন হ'ব লাগে। আমাৰ কি হ'ব আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত হ'ব। অনুৰোধ কৰিছোঁ CM ছাৰক যে এইবিলাক তেওঁলোকে তদন্ত কৰক, তদন্ত কৰি মেলি চাওক সঁচা মিছাত। আমি নিশ্চয় CM ছাৰক লগ কৰিম বুলি আশা কৰি আহিছোঁ, আমি চেষ্টা কৰিম লগ কৰিবলৈ, যদি লগ পাওঁ আমি CM ছাৰক। এইখন গাঁও স্থাপিত হোৱা এইটো গাঁওৰক্ষী বাহিনী কাগজ হয়। এয়া চাওক, এইখন কেনেকুৱা নতুন গাঁও হৈছে আপুনি চাওক। এইখনতো চৰকাৰ হেৰি আপোনাৰ চৰকাৰে দিয়া হয়, এইখন BTP, এইখনতো চৰকাৰী হয় ছাৰ। এইখন কাগজটো মিছা হ'ব নোৱাৰে ছাৰ, হ'ব পাৰে জানো কওক আপোনালোকে। এইখন কেনেকুৱা মিছা হ'ব পাৰে আপুনি কওক। এইখন আমাৰ গাঁৱৰ দিব নালাগিছিলে, আমাৰ ল'ৰা ছোৱালী স্কুল ইয়াতে চবে পঢ়িছে, আমাক একো আগতো আমাক ক'ব পাৰে, এতিয়াতো আমাক কেলৈ ক'ব পাৰিছে। আমিতো বৰাকবেলি মানুহ, আমি ইয়াতে আমাৰ চবৰ জন্ম চবৰ ইয়াতে স্কুল পঢ়িছোঁ, ইয়াতে ৰেচন কাৰ্ড, ইয়াতে ভোটাৰ আইডি চব আমাৰ ইয়াতে। আমি এতিয়া কেনেকৈ হেৰি পালে যদি আমি ইয়াৰে মানুহ হয়, আমাক ভোট কেনেকৈ দিছে, আমাক একো নিদিয়াকৈ চব দিছে। আমি আমাৰ ল'ৰা ছোৱালী থাকিবলৈ দিয়ক, কাৰণ আমাৰ যাবলৈ কোনো জেগা নাই। আমি ল'ৰা ছোৱালী লৈ গছৰ তলত, মুকলি আকাশৰ তলত বৰষুণে ৰ'দে থাকিব লাগিব। আমি যাম ক'ত যাম, যাবলৈ ক'ত জেগা আছে? সৰু ল'ৰা ছোৱালীবিলাক ইমান বুঢ়া মা, সৰু ল'ৰা ছোৱালী কণকে চলিম, ক'ত থাকিম এই মুকলি আকাশৰ তলত? অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয়, আপোনালোকৰ জৰিয়তে অনুৰোধ কৰিছোঁ।
কৰিছোঁ আৰু এই জেগাডোখৰ এনেই মুকলি হোৱা নাই, ইমানখিনি হেৰি হোৱা নাই। 1973-74 চনৰ পৰা মানুহখিনি আহি এই নগাৰ লগত সংঘৰ্ষ কৰি আজি অত বছৰে মই এইখন গাঁৱৰে ছোৱালী, এইখন গাঁৱৰে বোৱাৰী, মই প্ৰায় জানো এই গাঁৱৰ হেৰি। আমি সৰু থকা সময়ত মা দেউতাক ঠাণ্ডা দিনত কমচে আমাক চুৱেটাৰ 3-4টা পিন্ধি থৈ ৰাখি দিয়ে, কাৰণ কেতিয়া নগাৰ গণ্ডগোল উঠিব আমাক লৈ পলাব লাগিব। তেনেকুৱা ধৰণৰ কিমান নগাৰ অপহৰণ কৰিছে, কিমান ঘৰত আহি কিমান কি ক'ম আৰু নগাৰ অত্যাচাৰ। মই তেওঁলোক আমাৰ চুবুৰীয়া ৰাজ্য, তেওঁলোকক বেয়া পোৱা নাই। সেই সময়ত সেইটো বেলেগ সৰু পথাৰ ছোৱালী, গাৰ্লছ স্কুলত পঢ়া ছোৱালী, আমাৰ মা কেনেকুৱা বিদেশী হ'ব পাৰে আপোনালোকে কওক। আমাৰ দেউতা আহিছে 10 বছৰ বয়সত, ককা দেউতাই লৈ আহিছে, ক'ৰ পৰা আহিছে তেওঁলোকে, আমাৰ দেউতাৰ কোনো মাটি বিধি নাই। চালি চাই মেলি খেদক, কোনো আপত্তি নাই, কিন্তু আমি এনে বাৰে বাৰে অবৈধ অনুপ্ৰৱেশকাৰী, অবৈধ সন্দেহকাৰী, এইটো সহ্যৰ বিলাক। এইখন যাই জন্ম হয় যদি আমি অবৈধ অনুপ্ৰৱেশকাৰী বা অবৈধ বিদেশী বাংলাদেশী বুলি আমি সেইবিলাক প্ৰশ্নৰ সন্মুখীন হ'ব লাগে। আমাৰ কি হ'ব আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত হ'ব। অনুৰোধ কৰিছোঁ CM ছাৰক যে এইবিলাক তেওঁলোকে তদন্ত কৰক, তদন্ত কৰি মেলি চাওক সঁচা মিছা। আমি নিশ্চয় CM ছাৰক লগ কৰিম বুলি আশা কৰি আহিছোঁ, আমি চেষ্টা কৰিম লগ কৰিবলৈ। যদি লগ পাওঁ আমি CM ছাৰক। এইখন গাঁও স্থাপিত হোৱা এইটো গাঁওৰক্ষী বাহিনী কাগজ হয়। এয়া চাওক, এইখন কেনেকুৱা নতুন গাঁও হৈছে আপুনি চাওক। এইখনতো চৰকাৰ হেৰি আপোনাৰ চৰকাৰে দিয়া হয়, এইখন BTP, এইখনতো চৰকাৰী হয় ছাৰ। এইখন কাগজটো মিছা হ'ব নোৱাৰে ছাৰ। হ'ব পাৰে জানো কওক আপোনালোকে? এইখন কেনেকুৱা মিছা হ'ব পাৰে? এইখন আমাৰ গাঁৱৰ দিব নালাগিছিলে, আমাৰ ল'ৰা ছোৱালী স্কুল চিস্কুল ইয়াতে চবে পঢ়িছে, আমাক একো আমাক ক'ব পাৰে।